গৰাখহনীয়া অসমৰ ভিতৰত হাইষ্ট গৰাখহনীয়া অঞ্চল হ'ল ফকীৰগঞ্জ অঞ্চল। এই ফকীৰগঞ্জ অঞ্চলৰ বালাটাৰীত আজি ভয়ংকৰভাৱে গৰাখহনীয়া আৰম্ভ হৈছে। বিঘাই বিঘাই কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। এতিয়া সংকটৰ মাজত আছে এই বালাটাৰী গাঁওখন। আমি স্থানীয় ৰাইজৰ মাজত আমি কথা পাতিবলৈ যত্ন কৰিম। তাৰ আগতে আমি পৰিৱেশত দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া মিনিটে ছেকেণ্ডে নদীৰ বুকুত জাহ গৈ আছে কৃষিভূমি। এয়া আমি আপোনালোকক দেখুৱাইছোঁ, ফাট মেলিছে। এয়া বিশাল আকাৰত এই মাটিয়ে ফাট মেলিছে। এই মৰাপাট খেতিবিলাক কৃষকে কাটি আছে, ভয়ংকৰ ৰূপ লৈছে। এয়া চাওক, আপোনালোকে অন কেমেৰাত দেখুৱাইছোঁ আপোনালোকক, নদীৰ বুকুত জাহ গৈ আছে বিঘাই বিঘাই মাটি। স্থানীয় ৰাইজ আছে, আমি তেখেতসকলৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। আচলতে কি ক'ব, কিমান দিন ধৰি ইয়াতে গৰাখহনীয়া হৈ আছে? মোটামুটি 10-15 দিনমান হ'ল এনেকুৱাই মানে গৰাখহনীয়া হৈ আছে। প্ৰবল গৰাখহনীয়া। আমাৰ গাঁওবাসীয়ে ৰাতি আৰু টোপনি নাহে, তেখেতে নদীৰ পাৰতে বহি থাকে। ইতিমধ্যে কিমানজন মানুহৰ ঘৰ বাৰী ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে? 10-15টা বাৰী এনেকৈ ঘৰ বাৰী ভাঙিছে। বিভাগীয় কৰ্তৃপক্ষ, তাৰপিছত সাংসদ, বিধায়ক তথা জনপ্ৰতিনিধিসকলে কিবা খবৰ লৈছেনে আপোনালোকৰ? মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই নিজে ব্যক্তিগতভাৱে তেখেতৰ লগত যোগাযোগ কৰিছোঁ। লগতে আমাৰ বিধায়ক ডাঙৰীয়াক অৱগত হৈছে কথাখিনি। সাংসদ ডাঙৰীয়া অৱগত হোৱা নাই। আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় সাংসদ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ বালাটাৰী গাঁওখন অলপ হ'লেও আপোনাৰ ফাণ্ডৰ পৰা কিবা কৰি হ'লেও অলপ ৰক্ষা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে আমাৰ বিজেপিৰ যিজন যুৱ নেতা ওচমান গগৈ ডাঙৰীয়া, তেখেতৰ লগত কথা পাতিছিলোঁ। তেখেতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছে বুলি মোক জনাইছে। এতিয়া কথা হ'ল যে আমাৰ যিকোনো প্ৰকাৰে বিধায়ক, সাংসদ, জিলা আয়ুক্ত ডাঙৰীয়া, আমাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান যে আমাৰ গাঁওখন কিবা কৰি হ'লেও অলপ ৰক্ষা কৰক। এতিয়া উপায়, এতিয়া কিবা কাৰণত যদি এই গাঁওখন ভাঙি যায়, এইসকল মানুহ আচলতে যাব ক'ত? কাৰণ এই অঞ্চলৰ মানুহ নদী ভাঙা মানুহ, কেইবাৰ নদী ভাঙি আহি এই বালাটাৰীত স্থান লৈছে। আমি এজন জ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ পৰা কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ কিমানবাৰ স্থানান্তৰ কৰিছে আপোনালোকে? ভাঙিছে কেইবাৰ? 7-8 ভাঙিছে। আজি ইয়াতে ভাঙি আছে যে আপোনাৰ বয়সত আপুনি ঘৰ বাৰী স্থানান্তৰ তাৰমানে লৰচৰ কৰিছে কেইবাৰ? আমার বয়সত তাও 6 বার ভাঙিছো। আপুনি 6বাৰ ঘৰ ভাঙিছে। এতিয়া যদি ভাঙে যাব ক'ত? যাওয়াতো উপায় নাই মোর, ক'ত যাম আর? বেলেগত তো মোর ভয় নাই যে তাতে যাম। এইটাই মই চৰকাৰৰ ওচৰত অনুৰোধ কৰি আছোঁ যে যাতে আমাৰ বালাটাৰী গাঁওখন অতি আজিকালিৰ ভিতৰতে সহায় কৰি ইয়াত ৰক্ষা কৰিব লাগে। কি কৰিলে এই অঞ্চলটো ৰক্ষা হ'ব? বৰ্তমান সেটা আমার বিধায়ক আছে, আমার জিলার শাসনকর্তা আছে, কেনেকৈ ৰক্ষা হ'ব সেইটা তেখেতে কৰিব। আমি তো তাতে কৈছোঁ এতিয়া তো আৰু জীৱবান হ'ব নোৱাৰে বৰ্ষাৰ সময়ত, এনেকৈ বাঁহ দি কোনো প্লাষ্টিং দি এনেকৈ ৰক্ষা কৰিব লাগিব। তৎকালীনভাৱে কিবা ব্যৱস্থা কৰিব লাগে। আজিকালিৰ ভিতৰত হয়, এই বালাটাৰী অঞ্চলত এক ভয়ংকৰ ৰূপ লৈছে গৰাখহনীয়া। আমি ইতিমধ্যে আপোনালোকক অন কেমেৰাত দেখুৱালোঁ যি গৰাখহনীয়াই ৰূপ লৈছে। হয়তো 2 এদিনৰ ভিতৰতে বিঘাই বিঘাই মাটি তাৰমানে এই ভাঙি নদীৰ বুকুত জাহ যাব। এই কেইদিনৰ ভিতৰত চাগে এই অঞ্চলটো নাথাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।